চেনেলৰ যোগেদি আমি সদৌ অসমবাসী তথা ভক্তপ্ৰাণ ৰাইজলৈ আমি সেৱা জনাইছোঁ। গত বছৰৰ দৰেই এই বছৰো আমি মইনাপৰীয়া নামঘৰত পুণ্য ভাদ মাহত বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজক সেৱা কৰিবৰ বাবে আমি প্ৰস্তুত। নাম কীৰ্তন আৰু ভাগৱত পাঠৰ 17 আগষ্ট দেওবাৰ তাৰিখে আৰম্ভ হৈ 17 ছেপ্টেম্বৰত এই নামৰ অন্ত পৰিব। সেইদিনাখন বৰসভাৰ দিনত আৰু নিশা নৃসিংহ যাত্ৰা ভাওনা ইয়াত অনুষ্ঠিত হ'ব আৰু তাৰপিছতে ভাদ মাহৰ নাম আমাৰ অন্ত পৰিব। আৰু সংক্ৰান্তিৰ আগদিনাখন পুৱা 9 বজাৰ পৰা পালনাম আৰম্ভ হ'ব আৰু সেই পালনাম অহৰাত্ৰি চলি থাকিব আৰু পুৱতি নিশা পালনামৰ অন্ত পৰাৰ পিছতে পাছদিনাখন বৰসভা হ'ব। আমাৰ এই ভাদ মাহৰ নাম আমাৰ অন্ত পৰিব। পূৰ্বৰ দিনত এইবাৰ আপুনি কেনেকৈ আশা কৰিছে যে আপোনাৰ নামঘৰত কিমান ভক্ত সমাগম হ'ব বুলি ভাবিছে? আমি দেখা পাইছোঁ যে ভাদ মাহটো পাবলৈ কেইদিনমান আছেই। বৰ্তমানো প্ৰতিদিনাখনেই প্ৰায় এই নামঘৰত সেৱা কৰিবলৈ পুৱাৰ পৰা সন্ধ্যালৈকে সৈতে বা সন্ধ্যা কেতিয়াবা নিশা 9 বজা পৰ্যন্ত বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজ আহিয়ে থাকে ইয়ালৈ। তদুপৰি আমি আশা কৰিছোঁ যে পুণ্য ভাদ মাহত সেই সকলোটি পুনৰ এবাৰ নৃসিংহপ্ৰভুক সেৱা কৰিবৰ কাৰণে বিভিন্ন প্ৰান্তৰ পৰা সহস্ৰাধিক লোক ইয়ালৈ আহিব। মইনাপৰীয়াবাসীয়ে আশাৰে বাট চাইছে। পুৰুষ মহিলা নিৰ্বিশেষে তেখেতসকলক বিভিন্ন সময়ত বিভিন্ন স্থানত সেৱা কৰি পৰম পিতাক যাতে তেখেতসকলে প্ৰাপ্তি হয় তাৰ কাৰণে যিখিনি প্ৰয়োজনীয় শুশ্ৰূষা সেইখিনি কৰিবৰ কাৰণে প্ৰত্যেকজন মইনাপৰীয়াবাসী ব্যস্ত হৈ আছে, আগ্ৰহেৰে বাট চাই আছে। যদিও এই নামঘৰৰ নাম হ'ল মইনাপৰীয়া নামঘৰ, কিন্তু ইয়াত নৃসিংহ প্ৰভু থকাৰ বাবেই বিভিন্ন প্ৰান্তৰ ৰাইজে আহি শৰাই সঁফুৰা ভাওনা আদি দি তেখেতসকলৰ যি মনৰ কামনা সেই কামনা তেখেতসকলে পূৰ্ণ হৈছে বুলি আমাক জনাইছে। আৰু সেইবাবে তেখেতসকলৰ যোগেদি নামঘৰ ভাগৰ অন্য এটা নাম নৃসিংহ নামঘৰ বুলি ক'বলৈ বিচাৰিছে। ইতিমধ্যে আমাৰ যিটো আন্তঃগাঁথনিৰ ক্ষেত্ৰত আমি কিছু পইচা চৰকাৰৰ পৰা আমি লাভ কৰিছিলোঁ। আমাৰ ইয়াৰ যিটো বিদ্যুতৰকৰণ আছিলে বহু বছৰ পূৰ্বেই, সেইখিনি আমি সম্পূৰ্ণ আঁতৰাই ইয়াত নতুনকৈ আমি বিদ্যুৎকৰণ কৰিছোঁ আৰু স্থায়ীভাৱে আমি যি জেনেৰেটৰ তাক আমি বহাইছোঁ 3 ফেজৰ। এইখিনি ক্ষেত্ৰত আমি কৰিছোঁ যাতে কোনো দিনেই কোনো ভক্তই ইয়াৰ বঞ্চিত নহয়, যাতে সেৱাৰ পৰা বঞ্চিত নহয়, পোহৰৰ পৰা বঞ্চিত নহয়, তাৰ বাবে আমি ব্যৱস্থা কৰিছোঁ। ইয়াৰ উপৰিও আন্তঃগাঁথনিৰ ক্ষেত্ৰত আমি কিছু কামত আগবাঢ়িছোঁ। যেনে সেই যিটো চৰকাৰে অনুদান দিছে তাৰে সৈতে আমি এখন স্থায়ীভাৱে সংগীত বিদ্যালয় ইতিমধ্যে কৰি আমাৰ সম্পূৰ্ণ হৈছে আৰু ইয়াত আমাৰ স্থায়ী পুথিভঁৰাল নাছিল, গতিকে সেই পুথিভঁৰাল এতিয়াও আমি স্থায়ীভাৱে ইতিমধ্যে নিৰ্মাণ কৰি আছোঁ। আৰু আমাৰ কিছু টকাৰে সৈতে আমাৰ যিকেইটা আমাৰ স্থায়ী হ'লেও নামঘৰৰ কাষতে প্ৰস্ৰাৱগাৰ আছিল সেইকেইটা উঠাবৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। সেইকেইটাৰ কামো ইতিমধ্যে চলি আছে। দেখা পোৱা গৈছে যে বহুত দূৰ